এতিয়া পুনৰ সংস্থাপনৰ কাম কৰিব লাগিব। লগতে ৰাইজক মই এটা ভাল খবৰো জনাব খোজো। অহা 16 আগষ্টৰ পৰা আমি অসমৰ মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত নিযুত মইনাৰ প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম। সকলো কলেজত এইবাৰ নামভৰ্তি কৰা ছাত্ৰীসকলে বিনামূলীয়া প্ৰপত্ৰ পাব। এই প্ৰপত্ৰসমূহ পূৰণ কৰি তেওঁলোকে আমাক 10 বা 12 ছেপ্টেম্বৰৰ ভিতৰত প্ৰপত্ৰসমূহ উভতাই দিব। মোৰ মনত ইচ্ছা আছে যে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধন আমি যাতে 1 অক্টোবৰত ৰাইজৰ ছোৱালীসকলৰ আমাৰ কন্যা সন্তানসকলৰ একাউণ্টলৈ আমি পঠাব পাৰোঁ। অৱশ্যে আপোনালোকেও জানে যে নিযুত মইনা আঁচনিখন হ'ল চাইল্ড মেৰেজৰ বিপক্ষে লোৱা এখন আঁচনি, অৰ্থাৎ জেণ্ডাৰ জাষ্টিছৰ কাৰণে লোৱা এখন আঁচনি। সেইকাৰণে ডিগ্ৰী পৰ্যায়লৈকে যিসকল ছাত্ৰী কলেজত যায় কিন্তু তেওঁলোকৰ ইতিমধ্যে বিয়া হৈছে, তেওঁলোকে আঁচনিখনৰ সুযোগ নাপাব। অৰ্থাৎ পোষ্ট গ্ৰেজুৱেটত বিয়া হোৱা ছোৱালীয়েও এই আঁচনিখনৰ সুবিধা পাব, কিন্তু হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰীত বিয়া নোহোৱা ছোৱালীৰ বাবেহে এই আঁচনিখন মুকলি হৈ থাকিব। মোক কেতিয়াবা ল'ৰাসকলে সোধে যে মামা আমাৰ কাৰণে একো আঁচনি নাই নেকি? চাইল্ড মেৰেজৰ বিপক্ষে লোৱা আঁচনি এখনত মই ছোৱালীসকলকে অন্তৰ্ভুক্ত কৰিব লাগিব, ল'ৰাক অন্তৰ্ভুক্ত কৰিব নোৱাৰোঁ। কিন্তু ল'ৰাসকলৰ কাৰণেও মই কি কৰিব পাৰোঁ মই চিন্তা কৰি আছোঁ, আৰু সময়ত মই মোৰ ল'ৰা ভাগিনসকলকো মই ভাল খবৰ শুনোৱাম। আজি মাত্ৰ ইংগিতটো দি থৈ দিলোঁ। আমি ছোৱালীৰ লগতে মোৰ ল'ৰা ভাগিনসকলৰ কাৰণেও মই নিশ্চয় ভাল কিবা এটা কৰিম। বান পৰিস্থিতিৰ ওপৰত তেখেতৰ লগত মই আলোচনা কৰাৰ বাবে চেষ্টা কৰিম। NRCৰ বায়োমেট্ৰিক্স যিসকলৰ বন্ধ হৈ আছে, প্ৰায় 9,22,000 মানুহৰ NRCৰ ক্ষেত্ৰত বায়োমেট্ৰিক্স বন্ধ হৈ আছে। তাৰ ভিতৰত বহুত মানুহ এনেকুৱা আছে যাৰ NRCৰ খচৰাটো নাম আছে, চূড়ান্ত তালিকাটো নাম আছে, আৰু কিছুমানৰ NRCৰ লগত কোনো সম্বন্ধই নাছিল। সেইসকলে NRCৰ বায়োমেট্ৰিক বন্ধ হৈ থকাৰ কাৰণে বহুত অসুবিধাত ভুগি আছে। এই বিষয়টো মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত দিল্লীত থকা সময়ত আলোচনা কৰিবৰ বাবে চেষ্টা কৰিম। তাৰোপৰি বিভিন্নজন মন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ বিভিন্ন সমস্যাসমূহ, বিশেষকৈ IIM গুৱাহাটীৰ পলাশবাৰীত প্ৰতিষ্ঠা হ'ব, তাক কেনেকৈ আমি ক্ষীপ্ৰ কৰিব পাৰোঁ, নামৰূপৰ সাৰ কাৰখানা, সেই বিষয়ে মন্ত্ৰী JP নাড্ডা ডাঙৰীয়াৰ লগত আলোচনা কৰিম। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী খৰতকীয়া যিটো আমাৰ জাগিৰোডত হ'ব, সেই বিষয়ে মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগত আলোচনা কৰিম। অসমত এটা নতুনকৈ ৰেলৱে কোচ ফেক্টৰী, অৰ্থাৎ ডবা নিৰ্মাণ কৰিব পৰা ফেক্টৰী এটাৰ বিষয়েও মই ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগত আলোচনা কৰাৰ বাবে চেষ্টা কৰিম। আমি সকলোৱে জানো যে ইউনেস্কোৰ বৰ্তমান সভা, তেওঁলোকৰ যি ৱৰ্ল্ড হেৰিটেজ কমিটিৰ সভা বৰ্তমান নতুন দিল্লীত অনুষ্ঠিত হৈ আছে। এই ৱৰ্ল্ড হেৰিটেজৰ যিখন সভা, তাত এইবাৰ ভাৰতে অধ্যক্ষতা কৰিছে। আমাৰ সাংস্কৃতিক মন্ত্ৰী গজেন সিং শেখাৱতৰ অধ্যক্ষতাত এইবাৰ ৱৰ্ল্ড হেৰিটেজৰ যিখন বৈঠক, বিশ্ব সাংস্কৃতিক ক্ষেত্ৰৰ যিখন বৈঠক, ই নতুন দিল্লীত অনুষ্ঠিত হৈছে। আমাৰ অসমত নেচাৰ হেৰিটেজত বা প্ৰাকৃতিক দিশৰ ফালৰ পৰা
কাজিৰঙা আৰু মানস আগৰে পৰা ৱৰ্ল্ড হেৰিটেজ হিচাপে স্বীকৃতি পাইছিলে কিন্তু কালচাৰেল এছপেক্টত যি ঐতিহ্য খুচাই সেই ক্ষেত্ৰত অসমত আমাৰ ৱৰ্ল্ড হেৰিটেজ নাছিলে চৰাইদেউ মৈদাম ক্ষেত্ৰক ৱৰ্ল্ড হেৰিটেজ কৰাৰ বাবে মানুহৰ দাবী আছিলে অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যোৱা বছৰ মই অনুৰোধ কৰিছিলো যে আপুনি চৰাইদেউক ভাৰতৰ মনোনয়ন দি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে ভাৰতৰ একমাত্ৰ মনোনয়ন হিচাপে আপুনি ৰিকমেণ্ড কৰক প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সন্মুখত দুটা প্ৰস্তাৱ আছিল এটা প্ৰস্তাৱ উত্তৰ প্ৰদেশৰ সৈতে জড়িত আছিল তথাপিতো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিশাল হৃদয় দেখুৱাই মই এইকাৰণে কৈছো মোদী ডাঙৰীয়া উত্তৰ প্ৰদেশৰ এমপি কিন্তু তেখেতে আমাৰ কাৰণে বিশাল হৃদয় দেখুৱাই চৰাইদেউ মৈদামক ৱৰ্ল্ড হেৰিটেজৰ বাবে ৰিকমেণ্ড কৰিছিলে আৰু আজি মোদী ডাঙৰীয়াৰ ভাষণত এই কথা প্ৰায় স্পষ্ট হৈ পৰিছে যে অহা ২৬ তাৰিখে চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব নেচাৰ কেটেগৰীক বাদ দি সাংস্কৃতিক কেটেগৰীত কালচাৰেল কেটেগৰীত এয়া অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম ৱৰ্ল্ড হেৰিটেজ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বলৈ গৈ আছে লাচিতৰ ৪০০তম জন্ম জয়ন্তীয়ে হওক বা চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাত আমি যি কিঞ্চিত বৰঙণি যোগাব পাৰিলো মই ভাবো মোৰ এই ৰাজনৈতিক জীৱনৰ এক বিশাল প্ৰাপ্তি হৈ ৰব ৰাজনীতি এৰাৰ পিছতো যিকেইটা কথা লৈ যে মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত কোনখিনি ভাল কাম কোনখিনি অসমৰ কাৰণে সেৱা আগবঢ়াব পাৰিলো তাক যেতিয়া চিন্তা কৰিম লাচিতৰ ৪০০তম জন্ম জয়ন্তী চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ আদি ঘটনাবিলাকে মোৰ মানস পটত সদায় ইতিবাচকভাৱে ক্ৰিয়া কৰি থাকিব অৱশ্যে ৰাইজক সেৱা কৰিবলগীয়া আৰু বহুত আছে এতিয়া পুনৰ সংস্থাপনৰ কাম কৰিব লাগিব লগতে ৰাইজক মই এটা ভাল খবৰো জনাব খোজো অহা 16 আগষ্টৰ পৰা আমি অসমৰ মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত নিযুত মইনাৰ পপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম সকলো কলেজত এইবাৰ নামভৰ্তি কৰা ছাত্ৰীসকলে বিনামূলীয়া পপত্ৰ পাব এই পপত্ৰসমূহ পূৰণ কৰি তেওঁলোকে আমাক 10 বা 12 ছেপ্টেম্বৰৰ ভিতৰত পপত্ৰসমূহ উভতাই দিব মোৰ মনত ইচ্ছা আছে যে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধন আমি যাতে 1 অক্টোবৰত ৰাইজৰ ছোৱালীসকলৰ আমাৰ কন্যা সন্তানসকলৰ একাউণ্টলৈ আমি পঠাব পাৰোঁ অৱশ্যে আপোনালোকেও জানে যে নিযুত মইনা আঁচনিখন হ'ল চাইল্ড মেৰেজৰ বিপক্ষে লোৱা এখন আঁচনি অৰ্থাৎ জেণ্ডাৰ জাষ্টিছৰ কাৰণে লোৱা এখন আঁচনি সেইকাৰণে ডিগ্ৰী পৰ্যায়লৈকে যিসকল ছাত্ৰী কলেজত যায় কিন্তু তেওঁলোকৰ ইতিমধ্যে বিয়া হৈছে তেওঁলোকে আঁচনিখনৰ সুযোগ নাপাব অৰ্থাৎ পোষ্ট গ্ৰেজুৱেটত বিয়া হোৱা ছোৱালীও এই আঁচনিখনৰ সুবিধা পাব কিন্তু হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰীত বিয়া নোহোৱা ছোৱালীৰ বাবেহে এই আঁচনিখন মুকলি হৈ থাকিব মোক কেতিয়াবা ল'ৰাসকলে সোধে যে মামা আমাৰ কাৰণে একো আঁচনি নাই নেকি চাইল্ড মেৰেজৰ বিপক্ষে লোৱা আঁচনি এখনত মই ছোৱালীসকলকে অন্তৰ্ভুক্ত কৰিব লাগিব ল'ৰাক অন্তৰ্ভুক্ত কৰিব নোৱাৰো কিন্তু ল'ৰাসকলৰ কাৰণেও মই কি কৰিব পাৰো মই চিন্তা কৰি আছো আৰু সময়ত মই মোৰ ল'ৰা ভাগিনসকলকো মই ভাল খবৰ শুনুৱাম আজি মাত্ৰ ইংগিতটো দি থৈ দিলো আমি ছোৱালীৰ লগতে
মোৰ ল'ৰা ভাগিনসকলৰ কাৰণেও মই নিশ্চয় ভাল কিবা এটা কৰিম। আজিলৈ ইমান